কৃষ্ণ সবাৰে শ্ৰী চৰণত সেৱা ভক্তি প্ৰণিপাত জনাই আমি আমাৰ আজিৰ আলোচ্য বিষয়লৈ আমি আগবাঢ়িব বিচাৰিছোঁ। গুৰুসকল, গুৰুজনাই মহাপ্ৰয়াণৰ আগে আগে ধৰ্মৰাজ্যৰ সকলো ভাৰ মাধৱ পুৰুষ গুৰুজনাৰ শিৰত অৰ্পণ কৰি থৈ গ'ল। আৰু তেতিয়া মাধৱ পুৰুষ গুৰুজনাই বৰ আতুৰ হৈ গুৰুজনাক সুধিলে যে হে গুৰুবাপ, আপুনি অৰ্পণ কৰা এই ধৰ্মৰাজ্যখন আপোনাৰ অবিহনে আমি কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই আশ্বাস দি ক'লে যে বহাৰপু, তুমি চিন্তা নকৰিবা, আমি তোমাৰ লগতেই থাকিম। তেতিয়া বহাৰপু মাধৱদেৱ গুৰুজনাই সুধিলে যে গুৰুবাপ কেনেকৈ থকা হ'ব? তেতিয়া গুৰুজনাই উত্তৰত ক'লে, শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ প্ৰমাণ, নিপুণে মোক গুৰু যিজনে বুলয়, কীৰ্তনতে দশমতে দেখিবে নিশ্চয়, কীৰ্তন দশম পুথি থাকয় যথাত, সাক্ষাতে মাধৱ মই থাকিবো তথাত। অৰ্থাৎ গুৰুজনাই ক'লে যে বহাৰপু, কীৰ্তন আৰু দশম হৈছে মোৰ মূৰ্তি, তাত মোৰ আত্মা থাকিব। গতিকে কীৰ্তন আৰু দশমতেই সমস্ত জীৱই মোক বিচাৰি পাব। কীৰ্তন দশম শাস্ত্ৰ য'ত থাকিব, যাৰ ঘৰত থাকিব, যাৰ ওচৰত থাকিব, হে মাধৱ তুমি জানিবা তাত ময়ে থাকিম বুলি গুৰুজনাই সিদ্ধান্ত দিলে। গুৰুজনাই আকৌ ক'লে যে বহাৰপু, কেৱল মই থাকিলেই নহ'ব, তুমিও থাকিব লাগিব। তেতিয়া বহাৰপুৱে সুধিলে, বোলে গুৰুপাপ সি কেনেকৈ সম্ভৱ? গুৰুজনাই উত্তৰ দিলে, ঘোষা নামে শাস্ত্ৰখানি তুমিও লিখিবা, ৰত্নাৱলী ঘোষাৰ মধ্যে তুমিও থাকিবা। তেতিয়া গুৰুজনাই ক'লে যে নামঘোষা নামৰ শাস্ত্ৰ এভাগ তুমি ৰচনা কৰিবা আমাৰ আদেশক্ৰমে, আৰু সেই নামঘোষা আৰু ইতিমধ্যে ৰচনা কৰা ৰত্নাৱলীৰ মাজতেই তুমিও থাকিব লাগিব। তেতিয়া মাধৱ পুৰুষ গুৰুজনাই ক'লে যে গুৰুবাপ আমি তৰিলোঁ। গুৰুজনাৰ আদেশক্ৰমেই বহাৰপু মাধৱদেৱ গুৰুজনাই সম্পূৰ্ণ 14 বছৰ 6 মাহ কাল, এই দীৰ্ঘ সময়ৰ ভিতৰত মাধৱদেৱ গুৰুজনাই নামঘোষা শাস্ত্ৰভাগ সংকলন কৰি উলিয়ালে। এই নামঘোষা শাস্ত্ৰভাগ মাধৱদেৱ গুৰুজনাই কেনেকৈ সংকলন কৰিছিল, কি প্ৰক্ৰিয়াৰে সংকলন কৰিছিল, সেই কথাও আমি এনেধৰণে জানিবলৈ পাওঁ। কৈছে, গুৰু সেৱা কৰি মই জীৱা সত্য পালোঁ, সমস্তকে আনি ঘোষা শাস্ত্ৰত লিখিলোঁ, শাস্ত্ৰ বিচাৰিয়া মই জীৱা তত্ত্ব পাইলোঁ, সমস্তকে আনি ঘোষা শাস্ত্ৰত লিখিলোঁ, হৃদীশ্বৰ উপদেশে জীৱা সত্য পাইলোঁ, সমস্তকে আনি ঘোষা শাস্ত্ৰত নিবন্ধিলোঁ। এতিয়া
মাধৱদেৱ গুৰুজনাই ঘোষাশাস্ত্ৰ ভাগ তিনিটা প্ৰক্ৰিয়াৰে সংকলন কৰা বা লিখি উলিওৱা বুলি আমাক জানিবলৈ দিছে। কেনেকৈ? প্ৰথমতে গুৰু সেৱা কৰি মই জীৱা সত্য পাইলোঁ, সমস্তকে আনি ঘোষা শাস্ত্ৰত লিখিলোঁ। গুৰুজনা আছিল, মাধৱ গুৰুজনা আছিল অক্লান্ত গুৰু সেৱক। গোটেই জীৱনজোৰা তেওঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সেৱা কৰিছিল আৰু এই সেৱাৰ মাধ্যমেৰে তেওঁ যি সত্য বিচাৰি পাইছিল, যি সাৰ বিচাৰি পাইছিল আৰু গুৰুৰ পৰা যি কৃপা লাভ কৰিব পাৰিছিল, এই কৃপাৰ মাধ্যমেৰেই, গুৰুৰ কৃপাৰ মাধ্যমেৰেই প্ৰথমতে তেওঁ গুৰু স্মৰণ কৰি গুৰুজনাক ঘোষা মধ্যত ঠাই দি তেওঁ ঘোষা শাস্ত্ৰৰ বহু ঘোষা তেওঁ সংকলন কৰি উলিয়ালে। দ্বিতীয়তে শাস্ত্ৰ বিচাৰিয়া মই জীৱা তত্ত্ব পাইলোঁ, সমস্তকে আনি ঘোষা শাস্ত্ৰত লিখিলোঁ। মাধৱদেৱ গুৰুজনাই যিমানবোৰ বৈষ্ণৱ গ্ৰন্থ আছিল, ব্ৰহ্মবৈবৰ্ত পুৰাণেই হওক, পদ্ম পুৰাণেই হওক, কুৰ্ম পুৰাণেই হওক, বৰাহ পুৰাণেই হওক, এই সকলোবোৰ যিমানবোৰ বৈষ্ণৱ গ্ৰন্থ আছিল, এই সকলোবোৰ বৈষ্ণৱ শাস্ত্ৰ বা গ্ৰন্থ তেওঁ একাদিক্ৰমে অধ্যয়ন কৰি সমস্তৰে সাৰবোৰ আনি তেওঁ ঘোষা শাস্ত্ৰত ঠাই দিলে। আৰু শেষত হৃদীশ্বৰৰ উপদেশে জীৱা তত্ত্ব পাইলোঁ, সমস্তকে আনে ঘোষা শাস্ত্ৰে নিবন্ধিলোঁ। অৰ্থাৎ মাধৱপুৰ গুৰুজনাই নিৰন্তৰ কৃষ্ণৰ চিন্তাত নিমগ্ন আছিল আৰু এনেকৈ নিৰন্তৰ কৃষ্ণ চিন্তাত নিমগ্ন থাকি কৃষ্ণৰ পৰা তেওঁ যি কৃপা লাভ কৰিব পাৰিছিল, সেই কৃপাৰ বলত তেওঁ কিছু ঘোষা শাস্ত্ৰত নিবন্ধ কৰিছিল বা ৰচনা কৰিছিল। এই তিনিটা প্ৰক্ৰিয়াৰে বহাৰপুৰ মাধৱদেৱ গুৰুজনাই ঘোষা শাস্ত্ৰ ভাগ ৰচনা কৰি উলিয়াইছিল। মাধৱদেৱ গুৰুজনাৰ এই ঘোষা শাস্ত্ৰ ভাগ তেৰাৰ জীৱনৰ সৰ্বোচ্চ কীৰ্তি বুলি ধৰা হয়, কীৰ্তিস্তম্ভ বুলি ধৰা হয়। এই ক্ষেত্ৰত মাধৱদেৱ গুৰুজনে নিজেই কৈছে, পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সমস্তৰে সাৰ আছে ঘোষাৰ মধ্যত। নশ্বৰ আমাৰ দেহা হৈবেক গত, কিন্তু মোৰ আত্মা ৰৈব ঘোষাৰ মধ্যত। হেন জানি ঘোষা শাস্ত্ৰ কেহুৱে নেৰিব, মোৰ বাইকে ঘোষা শাস্ত্ৰে শৰণ লইব। এতিয়া এই ঘোষা শাস্ত্ৰত কি নাই বুলি কৈছে যে পৃথিৱীত যিমানবোৰ ধৰ্মশাস্ত্ৰ আছে, এই সকলোবোৰ ধৰ্মশাস্ত্ৰৰ সাৰ ভাগটো আমি নামঘোষাতেই বিচাৰি পাম। নামঘোষাত সমস্ত শাস্ত্ৰৰ সাৰবোৰ কেন্দ্ৰীভূত হৈ আছে আৰু সেইকাৰণে নামঘোষাত আমি আমাৰ জীৱনত, সাংসাৰিক জীৱনত প্ৰয়োজনীয়, আধ্যাত্মিক জীৱনত প্ৰয়োজনীয় সকলোবোৰ পৰমাৰ্থিক তত্ত্ব আমি নামঘোষা শাস্ত্ৰৰ পৰাই আমি উদ্ধাৰ কৰিব পাৰোঁ। দেখাত নামঘোষা শাস্ত্ৰৰ কলেবোৰতো সৰু যদিও ই কিন্তু বগৰী গুটিটোৰ দৰে উপৰি কোমল আৰু ভিতৰত কিন্তু অত্যন্ত কঠিন। তাৰমানে অত্যন্ত গুহাৰ্থ বা পৰমাৰ্থিক তত্ত্বৰে নামঘোষা শাস্ত্ৰ ভাগ পৰিপূৰ্ণ হৈ আছে। সেইকাৰণেই নামঘোষা শাস্ত্ৰ ভাগক বহাৰপুৰ গুৰুজনাই তেখেতৰ আত্মা বুলি কৈছে। সেইকাৰণে কৈছে, নশ্বৰ আমাৰ দেহা হৈবেক গত, কিন্তু মোৰ আত্মা ৰৈব ঘোষাৰ মধ্যত। আমাৰ এই বিনাশী শৰীৰটো এদিন গুচি যাব, কিন্তু মোৰ যি অবিনাশী সত্তা, মোৰ যি আত্মা, এই আত্মা ঘোষাৰ মাজত, ঘোষাৰ মধ্যত সদায় থাকিব বুলি কৈছে। গতিকে এয়া হৈছে ঘোষা শাস্ত্ৰৰ অপাৰ মহিমা। সেয়েহে কেৱল সেৱাই
সকামে দুটামান ঘোষা বা প্ৰাৰ্থনা গায়েই আমি নামঘোষাৰ চৰ্চা বা অধ্যয়ন সিমানতে সীমাবদ্ধ কৰি ৰাখিলে নহ'ব। আমি নামঘোষাৰূপী এই গভীৰ সমুদ্ৰৰ গভীৰতালৈ আমি যাব লাগিব, অৱগাহন কৰিব লাগিব। আৰু এই নামঘোষাৰ অটল গহ্বৰত থকা মণিমুক্তা স্বৰূপ নামৰত্ন আমি উদ্ধাৰ কৰিব পাৰিব লাগিব। তেতিয়াহে আচলতে নামঘোষাৰ যি মূল্যায়ন, প্ৰকৃত মূল্যায়ন তেতিয়াহে আমি কৰা বুজাব। সেয়েহে গুৰুসকল, আমিও আমাৰ ফালৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস বা প্ৰচেষ্টাৰে আমি আগবাঢ়িব বিচাৰিছোঁ। আমি চিন্তা কৰিছোঁ, পৰিকল্পনা কৰিছোঁ যে নামঘোষা শাস্ত্ৰভাগৰ একাদিক্ৰমে প্ৰতিটো ঘোষাৰে আমি বিবেচনা কৰিম বুলি, বিশ্লেষণ কৰিম বুলি ভাবিছোঁ। আমাৰো বুদ্ধি, শক্তি, সামৰ্থ্য সীমাবদ্ধ, জ্ঞান সীমাবদ্ধ। তথাপিও ঈশ্বৰৰ কৃপাত যি শক্তি, জ্ঞান, সামৰ্থ্য ভগৱন্তই আগবঢ়াইছে তাৰ আধাৰতেই আমিও নিকিঞ্চনে এই ঘোষাৰ ওপৰত বিবেচনা ৰাখিম বুলি ভাবিছোঁ। আমাৰ এই যাত্ৰাত গুৰুসকলে সহযোগিতা কৰিব, আমাৰ এই প্ৰয়াসক গুৰুসকলে আদৰি ল'ব বুলি আমি সবাৰে শ্ৰীচৰণত সেৱা ধৰিছোঁ। কৃষ্ণ।